So stability order to बहुत important. Odd pair যদি হয় aromatic, cyclic resonance, even pair যদি হয় কি হ'ব anti-aromatic. তাৰমানে non aromatic কেতিয়া হ'ব aromatic. এটো 2013 ৰ কোৱেশ্চন বহুত কেটা কোৱেশ্চন ফটাফট কৰি আছো সো তোমালকে অলপ সময় লৈ পেলাই তোমালকে চাবা কেনেকে কৰিছে আৰু তোমালকে নিজেও কৰিব ট্ৰাই কৰিবা 2022 নিটত কোৱেশ্চন আহিছিল যে Hello student, মই কুশল sir. Last video to তোমালোকক top 50 topic select কৰি দিছিলো যিবোৰ topic তোমালোকে যদি কভাৰ কৰা তোমালোকৰ 100 marks plus নিটত 100 plus দে কভাৰ হ'ব তো তাৰে এটা টপিক মই আজি হাইড্ৰোকাৰ্বনৰ পৰা লৈছো that is aromaticity without rule কেনেকে তুমি এটা কম্পাউণ্ডৰ পৰা aromatic anti aromatic and non aromatic find out কৰিবা মই শিকাম আজি তোমালোকক তাৰ কাৰণে মন কৰিবা প্ৰথমে যদি চাও aromatic find out কৰিবলৈ আমি কি চাব লাগিব কম্পাউণ্ড টু সাইক্লিক হয় নে নাই চাব লাগিব কম্পাউণ্ড টু সাইক্লিক হ'বলৈ হলে তোমাক ক্লোজ হ'ব লাগিব নেকি তাৰ পিছত কি চাব লাগিব কমপ্লিট ৰেজোনেন্স আছে নে নাই চাব লাগিব কমপ্লিট ৰেজোনেন্স মানে গুটেই কম্পাউণ্ড টু ৰেজোনেন্স আছে নে নাই চাব লাগিব ৰেজোনেন্স বুলি ক'লে আমি জানো ডিসপ্লেসমেন্ট অফ পাই ইলেক্ট্ৰন কেতিয়া ডিসপ্লেস হ'ব যেতিয়া কম্পাউণ্ড টু কনজুগেশ্যন থাকিব এটা মন কৰিবা কনজুগেশ্যন বুলি কোৱা লগে লগে কি আহে পাই সিগমা পাই pi sigma positive pi sigma negative or lone pair pi sigma free radical and lone pair sigma positive এই কিটা যদি তোমাৰ আছে তেতিয়া লেখে কম্পাউণ্ডটো কি শো কৰিব ৰেজোনেন্স এফেক্ট শো কৰিব এটা তোমাক যেটো কম্পাউণ্ড দিব সেই কম্পাউণ্ডটো প্ৰথম চাব লাগিব তুমি সাইক্লিক হয় নে নাই সেকেন্ড চাব লাগিব গুটেই কম্পাউণ্ডটো ৰেজোনেন্স আছে নে নাই ধৰি লোৱা এই কম্পাউণ্ডটোত ইয়াতে এটা পাই বন আৰু ইয়াতে এটা পাই বন ঠিক আছে এটা যদি তুমি মন কৰা এই কম্পাউণ্ডটো তোমাৰ পাই সিগমা পাই তাৰ মানে তুমি জানা যে যদি হে দুটা বন্ড থাকে তেতিয়া এই এটা বন্ডক পাই বুলি কোৱা হয় যদি সিঙ্গেল বন্ড থাকে এটো কোৱা হয় সিগমা বন্ড এটা মন কৰিবা পাই বন্ড সিগমা বন্ড পাই বন্ড সিগমা বন্ড পাই বন্ড সিগমা বন্ড তাৰ মানে ই কি ফলো কৰি আছে এই কনজুগেশ্যনটো ফলো কৰি আছে তাৰ মানে গোটেই কম্পাউণ্ডটোত কি আছে ৰেজোনেন্স আছে কম্পাউণ্ডটো সাইক্লিক হয় Next point to ahile jetu last point hetu hoise odd pair of pi electron not single electron eta keta pair ase eta bondot keta electron thake 2 electron that means one pair 1 2 3 keta pair ase 3 pair thitu ki hoy odd ne even odd jodi he compound tut odd pair ase aru jodi he guti compound tut resonance ase লগতে যদি কি সাইক্লিক হয় তেতিয়া সেই কম্পাউণ্ডটো কি হ'ব এৰোমেটিক হ'ব কি ফলো কৰিব CRO ফলো কৰিব তাৰ মানে এৰোমেটিক হ'বলে CRO the next part to হৈছে এন্টি এৰোমেটিক ইয়াটো একেই হয় এৰোমেটিকৰ দৰে ই কম্পাউণ্ডটো ফাৰ্স্ট কি হ'ব লাগিব সাইক্লিক হ'ব লাগিব সেকেন্ড কম্পাউণ্ডটোত কি থাকিব লাগিব কমপ্লিট ৰেজোনেন্স থাকিব লাগিব থাৰ্ড সেই কম্পাউণ্ডটোত কি থাকিব লাগিব ইভেন পেয়াৰ থাকিব লাগিব ধৰি লোৱা ইয়াতে মন কৰিবা ইয়াতে কি হয় কম্পাউণ্ডটো সাইক্লিক হয় Then next a compound to keta pair ase duta pair ase ari guti compound to ki ase resonance ase tar mane guti whole compound to resonance ase pi sigma positive first compound to ki hoy cyclic hoy second guti compound to ki ase resonance ase aru keta pair ase duta pair even to ki follow korise CRE follow korise so ei compound to ki hobo anti aromatic hobo the next ahile tomar non aromatic eta mon koriba aromatic anti aromatic তুমি গম পালা cyclic resonance odd pair যদি হয় aromatic cyclic resonance even pair যদি হয় কি হ'ব anti aromatic তাৰ মানে non aromatic কেতিয়া হ'ব যেতিয়া কম্পাউণ্ডটো aromaticও নহয় anti aromaticও নহয় তেতিয়া কি হ'ব non aromatic তাৰ মানে কি হয় প্ৰথমটো তুমি কম্পাউণ্ডটো cyclic হ'বই লাগিব সেকেন্ড কি হয় গুটেই কম্পাউণ্ডটোত যেতিয়া ৰেজোনেন্স নাথাকিব অলপ পাৰ্টত যেতিয়া ৰেজোনেন্স থাকিব তাক আমি কি কম non aromatic এটা মন কৰিবা এই কম্পাউণ্ডটো cyclic হয় Second, a compound resonance ase ne pi sigma pi only a part to resonance ase a part to resonance nai jeta duta sigma bond logalogi ke thakibo tite hi resonance show nokore tite hi ki hobo resonance in whole compound absent tite hi compound ki hobo non aromatic hobo similarly a compound ki hoy gote compound ki hoy cyclic hoy then ei gote compound ki nai resonance nai gote compound A part to আছে pi sigma positive A part to আছে but A part to নাই তো ই কি হ'ব গুটে কম্পাউণ্ডৰ ৰেজোনেন্স নাই তেতিয়া ই কি হ'ব নন এৰোমেটিক হ'ব তাৰ মানে
এৰোমেটিক এণ্টি এৰোমেটিক নন এৰোমেটিক কেনেকৈ ফাইণ্ড আউট কৰে আমি শিকিলোঁ এৰোমেটিক হ'বলৈ কি চাব লাগিব CRO চাব লাগিব এণ্টি এৰোমেটিক হ'বলৈ কি চাব লাগিব CRE চাব লাগিব আৰু যেতিয়া সাইক্লিক হয় আৰু তাত ৰেজনেন্স নাথাকে গোটেই কম্পাউণ্ডত তেতিয়া আমি তাক কি বুলি ক'ম নন এৰোমেটিক তাৰমানে এৰোমেটিকৰ কাৰণে CRO এণ্টি এৰোমেটিকৰ কাৰণে CRE আৰু নন এৰোমেটিকৰ কাৰণে এইটো হয় হল এতিয়া আহা আমি অলপ কুৱেশ্যনছ কৰিম চোৱা এই কুৱেশ্যনটো যদি তুমি চোৱা এই কম্পাউণ্ডটো কি হয় সাইক্লিক হয় এই কম্পাউণ্ডটোৰ ৰেজনেন্স আছে পাই সিগমা পজিটিভ গোটেই কম্পাউণ্ডটোতে কি আছে ৰেজনেন্স আছে কেইটা পেয়াৰ আছে 1 2 2 কি হয় ইভেন নম্বৰ সো ই কি হ'ব এন্টি এৰোমেটিক হ'ব দ্য নেক্সটটো চোৱা এই কম্পাউণ্ডটো কি হয় সাইক্লিক হয় আৰু গোটেই কম্পাউণ্ডটোতে কি আছে ৰেজনেন্স আছে তাৰমানে কি চোৱা মন কৰিবা পাই সিগমা নেগেটিভ আৰু যেতিয়া 1 নেগেটিভ চাৰ্জ থাকে তাক আমি 1 পেয়াৰ হিচাপে কাউন্ট কৰোঁ হল তাৰমানে কেইটা পেয়াৰ আছে 1 2 3 3 টো কি হয় অড তো ই কি হ'ব এৰোমেটিক হ'ব ৰেজনেন্স ইন হোল কম্পাউণ্ড আছে ওকে দ্য নেক্সট আহা এগেইন এটো চোৱা পাই সিগমা লোন পেয়াৰ এটা দুটা লোন পেয়াৰ আছে ফিউৰানত অক্সিজেনত 2 লোন পেয়াৰ থাকে দুইটা লোন পেয়াৰে কিন্তু ৰেজনেন্সত পাৰ্টিসিপেট নকৰে অনলি 1 পেয়াৰহে পাৰ্টিসিপেট কৰে তো তেতিয়া কেইটা পেয়াৰ হ'ব 1 2 3 3 টো কি হয় অড সাইক্লিক ৰেজনেন্স এণ্ড অড পেয়াৰ যেতিয়া হ'ব কি কি হ'ব এৰোমেটিক হ'ব সিমিলাৰলি এটো পিৰিডিন হয় পিৰিডিনৰ মন কৰিবা পাই সিগমা পাই এই লোন পেয়াৰটোৱে কিন্তু ৰেজনেন্সত পাৰ্টিসিপেট কৰা নাই তেতিয়া কি হ'ব সাইক্লিক হ'ব ৰেজনেন্স গোটেই কম্পাউণ্ডটোতে আছে আৰু কেইটা পেয়াৰ আছে 3 পেয়াৰ আছে অড হয় তো এই কম্পাউণ্ডটো কি হ'ব এৰোমেটিক হ'ব হল এতিয়া আহা নেক্সট পাৰ্টটো চোৱা এই কম্পাউণ্ডটো যদি তুমি মন কৰা এই কম্পাউণ্ডটো কি হয় সাইক্লিক হয় গোটেই কম্পাউণ্ডটোতে ৰেজনেন্স আছে চোৱা পাই সিগমা লোন পেয়াৰ গোটেইটোতে আছে পেয়াৰ কেইটা আছে এটা দুটা তিনটা 3 অড পেয়াৰ তো ই কি হ'ব এৰোমেটিক হ'ব দেন নেক্সট আহা পাই সিগমা লোন পেয়াৰ ইয়াতো দুটা আছে ফিউৰানৰ নিচিনা সালফাৰটো লোন পেয়াৰ আছে বাট এটা পেয়াৰহে কি কৰিব সি ৰেজনেন্সত পাৰ্টিসিপেট কৰিব তাৰমানে কনজুগেশ্যনত আছে সো পাই সিগমা লোন পেয়াৰ সাইক্লিক হয় ৰেজনেন্স আছে অড পেয়াৰ কেইটা পেয়াৰ 3 পেয়াৰ আছে টোটেল তো ই কি হ'ব এৰোমেটিক হ'ব দেন নেক্সট টু চোৱা পাই সিগমা পজিটিভ গোটেই কম্পাউণ্ডটোতে কি আছে ৰেজনেন্স আছে হি সাইক্লিক হয় ৰেজনেন্স ইন হোল কম্পাউণ্ড আছে লগতে তাত কেইটা পেয়াৰ আছে অনলি 1 পেয়াৰ এইটো পেয়াৰ তো ই কি হ'ব এৰোমেটিক হ'ব দেন নেক্সটটো দেখা এনে মন কৰিবা চোৱা তোমালোকক মই বহুত কেইটা কুৱেশ্যন ফটাফট কৰি আছোঁ চ' তোমালোকে অলপ সময় লৈ পেলাই তোমালোকে চাবা কেনেকৈ কৰিছে আৰু তোমালোকে নিজেও কৰিব ট্ৰাই কৰিবা এতিয়া মন কৰিবা পাই সিগমা পজিটিভ কম্পাউণ্ডটোতো সাইক্লিক হয় লগতে গোটেই কম্পাউণ্ডটোতে কি আছে ৰেজনেন্স আছে কেইটা পেয়াৰ আছে 1 2 3 3 টো কি হয় অড হয় তো ই কি হ'ব এৰোমেটিক হ'ব নেক্সট চোৱা পাই সিগমা মই অলপ আগত কি কৈছিলোঁ যে দুটা সিগমা বন যেতিয়া লগে লগে থাকিব লগালগিকে থাকিব সি কি শ্ব' নকৰে ৰেজনেন্স শ্ব' নকৰে তো এই পাৰ্টটো কি ৰেজনেন্স নাই ঠিক আছে সাইক্লিক হয় বাট ৰেজনেন্স এবচেণ্ট ই কি হ'ব নন এৰোমেটিক হ'ব দেন নেক্সটটো দেখা নেক্সট চোৱা ইয়াতে পাই সিগমা পাই সাইক্লিক হয় ৰেজনেন্স গোটেইটোতে আছে দুটা পেয়াৰ আছে তো কি হয় ইভেন হয় ই কি হ'ব এণ্টি এৰোমেটিক হ'ব নেক্সট ইয়াতে মন কৰিবা পাই সিগমা পজিটিভ ইয়াতো সিগমা বন আছে ইয়াতো সিগমা বন দুটা সিগমা ওচৰাওচৰিকৈ থাকিলে সেই কনজুগেশ্যনত নাহে চ' কি হ'ব সাইক্লিক হ'লেও ৰেজনেন্স নাই তো ই কি হ'ব নন এৰোমেটিক হ'ব দেন নেক্সট পাৰ্টটো দেখা ইয়াতে মন কৰিবা পাই সিগমা নেগেটিভ সাইক্লিক হয় গোটেই কম্পাউণ্ডটোতে কি আছে ৰেজনেন্স আছে কেইটা পেয়াৰ আছে 1 2 3 3 টো কি হয় সৰি 3 নহয় 3 টো ইয়াতে তোমাৰ 4 হয় 1 2 3 4 নেগেটিভ চাৰ্জটো কি আছে 1 পেয়াৰ হিচাপে আমি কাউণ্ট কৰোঁ ন তো মই ফটাফট কৰোঁতে সেইটো হেৰি গৈছে ইয়াতে কেইটা পেয়াৰ হ'ব টোটেল 4 পেয়াৰ 4 টো কি হয় ইভেন পেয়াৰ চ' ই কি হ'ব এণ্টি এৰোমেটিক হ'ব দেন নেক্সটটো আহা পাই সিগমা ইয়াতো দুটা সিগমা বন লগালগিকে আছে সি ৰেজনেন্স শ্ব' কেতিয়াও নকৰে
সো ই কি হ'ব নন এৰোমেটিক হ'ব দেন নেক্সট আহা এটা মন কৰিবা এটা চোৱা নেগেটিভ চাৰ্জ আছে দ্যাট মিন্স কি আছে লোন পেয়াৰ পাই সিগমা লোন পেয়াৰ সাইক্লিক হয় গোটেই কম্পাউণ্ডটোতে কি আছে ৰেজনেন্স আছে কেইটা পেয়াৰ আছে 1 2 ইভেন হয় সো ই কি হ'ব এন্টি এৰোমেটিক দেন নেক্সট আহিলে কম্পাউণ্ডটো সাইক্লিক হয় গোটেই কম্পাউণ্ডটোতে কি আছে ৰেজনেন্স আছে পাই সিগমা পজিটিভ তাৰমানে তুমি ৰেজনেন্সটো ফাইন্ড আউট কৰিবৰ কাৰণে তুমি প্ৰথম এটো তুমি জানিবই লাগিব তাৰ কনজুগেচনটো পাই সিগমা পজিটিভ পাই বন নেগেটিভ অৰ লোন পেয়াৰ পাই সিগমা ফ্ৰী ৰেডিকেল লোন পেয়াৰ সিগমা পজিটিভ এই গোটেই কনজুগেচন কিটা তোমাৰ মুখত থাকিবই লাগিব তেতিয়াহে তোমাৰ ৰেজনেন্স তুমি ফাইন্ড আউট কৰিব পাৰিবা এটা চোৱা এটা সাইক্লিক ৰেজনেন্স গোটেই কম্পাউণ্ডটোতে আছে এটা পেয়াৰ আছে অড পেয়াৰ ই কি হ'ব এৰোমেটিক হ'ব দেন নেক্সট এটা মন কৰিবা পাই সিগমা নেগেটিভ পাই সিগমা পজিটিভ গোটেই কম্পাউণ্ডটোতে ৰেজনেন্স আছে বাট পেয়াৰ কেইটা আছে আমি চাব লাগিব 1 2 3 3 টো কি হয় অড হয় 3 পেয়াৰ আছে CRO ফলো কৰিছে CRO ই কি হ'ব এৰোমেটিক হ'ব নেক্সট মন কৰিবা এটা এই কম্পাউণ্ডটোত আমাৰ ল'ৰা-ছোৱালীবোৰে ভয় কৰে মন কৰিবা যেতিয়া কাৰ্বন ডাবল বন অক্সিজেন থাকিব অক্সিজেন যেতিয়া মোৰ ইলেক্ট্ৰোনেগেটিভ হয় এই পাই বনটো সদায় অক্সিজেনে নিজৰ ফালে উইথড্ৰ কৰিব পাৰে যেতিয়া নিজৰ ফালে উইথড্ৰ কৰিব অক্সিজেনে সদায় ডেল নেগেটিভ চাৰ্জ একোৱে কৰিব কাৰ্বনে সদায় ডেল পজিটিভ ওকে সো অক্সিজেন নেগেটিভ চাৰ্জ কাৰ্বনে কি কৰিলে পজিটিভ চাৰ্জ একোৱে কৰিলে আৰু ই যদি তোমাৰ এটা চোৱা এই পজিটিভ চাৰ্জ একোৱে কৰিলে পাই সিগমা পজিটিভ পাই তাৰ মানে কি এই পজিটিভটোৱে সেই ৰিংটোত কনজুগেশ্যনত পাৰ্টিচিপেট কৰিছে সাইক্লিক হয় পাই সিগমা পজিটিভ পাই গোটেই কম্পাউণ্ডটোতে কি আছে ৰেজনেন্স আছে দুটা পেয়াৰ আছে কেইটা পেয়াৰ ইভেন সো ই কি হ'ব এন্টি এৰোমেটিক হ'ব দেন নেক্সট আহা এগেইন সিমিলাৰ প্ৰসেছ মই অলপ আগত কৈছোঁ যেতিয়া অক্সিজেনে উইথড্ৰ কৰিব কাৰ্বন পজিটিভলি চাৰ্জড হ'ব পাই সিগমা পজিটিভ কম্পাউণ্ডটো কি হয় সাইক্লিক হয় আৰু কম্পাউণ্ড তাৰ লগত কি চাব লাগিব ৰেজনেন্স চাব লাগিব ইয়াতো ৰেজনেন্স আছে এটা পেয়াৰ আছে সৰি yes এটা পেয়াৰ আছে এটো অড পেয়াৰ সো ই কি হ'ব এৰোমেটিক হ'ব দেন নেক্সট এটা মন কৰিবা এটোটো ভুলকে দিয়া গ'ল বাৰু পাই সিগমা পজিটিভ এই দুটা সিগমা লগালগিকে আছে এটো হ'ব এটো তোমাৰ সাইক্লিক হয় বাট ৰেজনেন্স গোটেই কম্পাউণ্ডটোতে নাই ঠিক আছে চোৱা ইয়াতে যিমানে নোকোৱা ইয়াত যদি পজিটিভ চাৰ্জ হয় দুটা সিগমা বন লগালগিকে আছে ৰেজনেন্স ইন হোল কম্পাউণ্ড যেতিয়া নাই তো তোমাৰ কি হ'ব ই নন এৰোমেটিক হ'ব এটো কি হ'ব নন এৰোমেটিক হ'ব ঠিক আছে ওকে হল ই কি হ'ব নন এৰোমেটিক হ'ব ঠিক আছে এটো মই দুটা সিগমা মান লগালগিকে আছিলে হয়তো টাইপ কৰোঁতে ভুল কৰিলোঁ ওকে একো নাই বাৰু বুজিটো পাইছা দেন নেক্সট আহা ফিউজড ৰিং দুটা ৰিং যদি লগালগিকে থাকিব তেতিয়া আমি তাক কেনেকৈ ফাইণ্ড আউট কৰিম ইয়াতে চোৱা এটা মন কৰিবা পাই সিগমা পাই এই গোটেই কম্পাউণ্ডটো কি হয় এইটো সাইক্লিক হয় গোটেই কম্পাউণ্ডটোত কি আছে ৰেজনেন্স আছে টোটেল কেইটা পেয়াৰ আছে 5 পেয়াৰ আছে অড তো ই কি হ'ব এৰোমেটিক হ'ব দেন নেক্সট চোৱা যেতিয়া দুটা ৰিং লাগি থাকিব ফিউজ ৰিং বুলি কোৱা হয় দুটা ৰিং লগালগিকে যেতিয়া থাকে এটা মন কৰিব এই ৰিংটো গোটেইটো কি হয় ক্লোজড হয় সাইক্লিক আৰু গোটেই কম্পাউণ্ডটো ৰেজনেন্স আছে পাই সিগমা পাই গোটেই কম্পাউণ্ডটো ৰেজনেন্স আছে অড পেয়াৰ অফ পাই ইলেক্ট্ৰন 1 2 3 4 5 তো ই কি হ'ব CRO ফলো কৰিছে এৰোমেটিক দেন নেক্সটটো মন কৰিবা এই গোটেই কম্পাউণ্ডটো কি হয় সাইক্লিক হয় ৰেজনেন্স ইন হোল কম্পাউণ্ড পাই সিগমা পাই গোটেই কম্পাউণ্ডটোতে ৰেজনেন্স আছে কেইটা পেয়াৰ আছে 1 2 3 4 5 6 7 পেয়াৰ আছে ই কি হয় অড হয় ই কি হ'ব এৰোমেটিক হ'ব এটা নেক্সট পাৰ্টটো চোৱা এটা তুমি যে দুটা বেনজিন ৰিং এনেকৈ লগালগিকে থাকে তেতিয়া ইহঁতক আমি কি বুলি কওঁ বাইফিনাইল বুলি কওঁ টু ডিফাৰেণ্ট ৰিং হয়নে তো এই দুটা সাইক্লিক ৰিং যেতিয়া এনেকৈ লাগি থাকিব তাক আমি বেনজিন ৰিং হয় ইয়াক আমি বাইফিনাইল বুলি ক'ম ইউ এৰোমেটিক হয় তো এৰোমেটিক প্লাছ এৰোমেটিক কি হ'ব এৰোমেটিকেই হ'ব দেন নেক্সট আহা
এটা মন কৰিবা এৰোমেটিক এণ্টি এৰোমেটিক নন এৰোমেটিক ফাইণ্ড আউট কৰিবলৈ তুমি শিকিলা কিন্তু ইহঁতৰ ষ্টেবিলিটি অৰ্ডাৰটো বহুত ইম্পৰ্টেণ্ট এই ষ্টেবিলিটি অৰ্ডাৰটো তুমি কেনেকৈ গম পাবা সদায় মনত ৰাখিবা এৰোমেটিক মোৰ ষ্টেবল দেন নন এৰোমেটিক এণ্ড এণ্টি এৰোমেটিক লিষ্ট ষ্টেবল কি হয় এণ্টি এৰোমেটিক এইটো অৰ্ডাৰ বহুত ইম্পৰ্টেণ্ট হয় কিয় কেতিয়াবা তোমাক কি হয় কিছুমান ৰিয়েকশ্যন দিব দি পেলাই সুধিব এই ৰিয়েকশ্যনটো ফৰৱাৰ্ড যাবনে ফৰৱাৰ্ড হ'বনে তে তোমাৰ যদি তুমি দেখিছা যে এণ্টি এৰোমেটিকৰ পৰা নন এৰোমেটিক হৈছে তেতিয়া কি হ'ব ডেফিনেটলি হ'ব বিকজ এণ্টি এৰোমেটিক লিষ্ট ষ্টেবল দেন নন এৰোমেটিক অ'কে এটা মন কৰিবা এই ৰিংটো যদি তুমি চোৱা ই কি হয় চাইক্লিক হয় পাই সিগমা পাই গোটেই কম্পাউণ্ডটোত কি আছে ৰেজনেন্স আছে দুটা পেয়াৰ আছে ই কি হয় ইভেন পেয়াৰ হয় ই কি হ'ব এণ্টি এৰোমেটিক সিমিলাৰলি ইউ এণ্টি এৰোমেটিক দুইটাই আইডেণ্টিকেল হয় যেতিয়া দুটা এণ্টি এৰোমেটিক থাকে ৰিং থাকে তো ইহঁতে নিজৰ মাজতে কম্বাইন হৈ পেলাই কি ফৰ্ম কৰে ডাইমাৰ ফৰ্ম কৰে আৰু ডাইমাৰ ফৰ্ম কৰা প্ৰচেছটোকে কোৱা হয় ডাইমাৰাইজেশ্যন বুলি কোৱা হয় কিয় ডাইমাৰ ফৰ্ম কৰিছে বিকজ যেতিয়া সিহঁতে ডাইমাৰ ফৰ্ম কৰিব এই পাইটো ইয়ালৈ শিফ্ট হ'ল এই পাইটো ইয়ালৈ শিফ্ট হ'ল দুটা কাৰ্বনৰ মাজত যেতিয়া বন্ড ফৰ্ম কৰিলে ই কি কম্পাউণ্ড ফৰ্ম কৰিছে নন এৰোমেটিক আৰু নন এৰোমেটিক কি হয় এণ্টি এৰোমেটিকতকৈ কি হয় মোৰ ষ্টেবল হয় ঠিক আছে দেন নেক্সট আহা সদায় ট্ৰাই কৰে এণ্টি এৰোমেটিকে ষ্টেবিলিটি গেইন কৰিবৰ কাৰণে আৰু ইয়াতে দুটা এণ্টি এৰোমেটিক আছিলে চ' সিহঁতে থ্ৰু দ্য ডাইমাৰাইজেশ্যন সিহঁতে কি কৰিছে ষ্টেবিলিটি গেইন কৰিছে ঠিক আছে দেন নেক্সট পাৰ্টটোত আহা এতিয়া তোমালোকৰ মেক্সিমাম এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে মন কৰিবা এটা কম্পাউণ্ড দিছে ইয়াক চিলভাৰ সল্টৰ লগত ৰিয়েক্ট কৰাইছে এটা যেতিয়া এই কম্পাউণ্ডটোক চিলভাৰৰ লগত ৰিয়েক্ট কৰাইছে কি ফৰ্ম কৰিছে চিলভাৰ ব্ৰমাইড ফৰ্ম কৰিছে আৰু এটা কম্পাউণ্ড ফৰ্ম কৰিছে কাৰ্বকেটায়ন এটা ফৰ্ম কৰিছে ঠিক আছে এৰোমেটিক কাৰ্বকেটায়ন এটা এটা মন কৰিবা এই কম্পাউণ্ডটো এৰোমেটিক হয় নে এণ্টি এৰোমেটিক হয় নে নন এৰোমেটিক হয় তুমি জানিব লাগিব এই কম্পাউণ্ডটোত যিহেতু দুটা ছিগমা বন ওচৰা ওচৰিকৈ আছে এই কম্পাউণ্ডটো কি হয় নন এৰোমেটিক হয় এই কম্পাউণ্ডটো কি হয় এৰোমেটিক হয় পাই সিগমা পাই সিগমা পজিটিভ সি কম্পাউণ্ডটো কি হয় চাইক্লিক হয় কম্পাউণ্ডটোত কি আছে ৰেজনেন্স আছে আৰু কম্পাউণ্ডটোত তিনিটা পেয়াৰ আছে অড পেয়াৰ ই কি হয় এৰোমেটিক হয় সিমিলাৰলি আকৌ এটা সেম টাইপৰ ৰিয়েকশ্যনে দিছে জাষ্ট ৰিংটো চেঞ্জ কৰি দিছে ইউ নন এৰোমেটিক হয় কিন্তু ই যেতিয়া চিলভাৰৰ লগত ৰিয়েক্ট কৰিলে সি ফৰ্ম কৰা কম্পাউণ্ডটো তোমাক দি দিছে এই কম্পাউণ্ডটোত কি হয় এই কম্পাউণ্ডটো যেতিয়া ব্ৰমিন ওলাই গৈছে এটা পজিটিভ চাৰ্জটো দিয়া নহ'লে মই দি দিছোঁ এটা মন কৰিবা এই কম্পাউণ্ডটোত চাইক্লিক হয় এই কম্পাউণ্ডটোত ৰেজনেন্স আছে চোৱা পাই সিগমা পাই ৰেজনেন্স ইন হোল কম্পাউণ্ড আছে দুটা পেয়াৰ আছে ইভেন হয় ই কি হয় এণ্টি এৰোমেটিক যদি তোমাক কুৱেশ্যনটো সুধিছে যে হুইচ ৰিয়েকশ্যন উইল প্ৰচেছ ফাৰ্ষ্ট কোনটো ৰিয়েকশ্যন ফাৰ্ষ্টাৰ হ'ব তো কোনটো ৰিয়েকশ্যন হ'ব 1 দেন 2 কিয় বিকজ 1এ কি কৰিছে নন এৰোমেটিকৰ পৰা কি হৈছে এৰোমেটিক 2এ কি কৰিছে নন এৰোমেটিকৰ পৰা কি হৈছে এণ্টি এৰোমেটিক নন এৰোমেটিকটো মোৰ ষ্টেবল দেন এণ্টি এৰোমেটিক তো ইয়াতকে এই ৰিয়েকশ্যনটো ফাৰ্ষ্টাৰ হ'ব বিকজ নন এৰোমেটিকতকৈ এৰোমেটিক মোৰ ষ্টেবল সদায় ষ্টেবিলিটিটো গেইন কৰিব বিচাৰিব অ'কে দেন নেক্সটটো চোৱা নেক্সট এগেইন চেম টাইপ অফ ৰিয়েকশ্যনে দিছে যেতিয়া এই চাইক্লিক ৰিংটোৱে ছডিয়ামৰ লগত ৰিয়েক্ট কৰিছে ই এটা কম্পাউণ্ড ফৰ্ম কৰিছে এগেইন এই কম্পাউণ্ডে যেতিয়া ইয়াৰ লগত ৰিয়েক্ট কৰিছে সি এগেইন এটা কম্পাউণ্ড ফৰ্ম কৰিছে তো ইয়াতো তুমি যদি চোৱা এইটো হয় নন এৰোমেটিক ই হৈছে এণ্টি এৰোমেটিক এইটো এৰোমেটিকে হয় ই এৰোমেটিকে দিছে এতিয়া এই দুইটা ৰিয়েকশ্যনৰ ভিতৰত তোমাক সুধিছে যে হুইচ ৰিয়েকশ্যন উইল মুভ ফাষ্টাৰ এটা দুটা টাইপ আছে এটা মন কৰিবা নাম্বাৰ 1ত যদি চোৱা ই এৰোমেটিকৰ পৰা এৰোমেটিকে হৈছে নাম্বাৰ 2টোত যদি চোৱা নন এৰোমেটিকৰ পৰা এণ্টি এৰোমেটিক হৈছে তুমি জানা যে নন এৰোমেটিকৰ পৰা এণ্টি এৰোমেটিক যাবই নোৱাৰে বিকজ মোৰ ষ্টেবলৰ পৰা লিষ্ট ষ্টেবল যাব নেকি নাযায় কেতিয়াও চ' সদায় মনত ৰাখিবা নাম্বাৰ 1টোৱে ফাষ্টাৰ হ'ব ঠিক আছে চ' এইটো কম্পেয়াৰ যদি কৰা ইয়াৰ কম্পেৰিজনত এই ৰিয়েকশ্যনটো ষ্টেবল হৈ আছে এৰোমেটিকৰ পৰা এৰোমেটিক যাব পাৰে কিন্তু নন এৰোমেটিকৰ পৰা এণ্টি এৰোমেটিক হ'ব নোৱাৰে বিকজ এইটো মোৰ ষ্টেবল ইয়াতকৈ ঠিক আছে দেন নেক্সট আহিলে এগেইন চেম টাইপ অফ ৰিয়েকশ্যন এটা দিয়া আছে এইটো নন এৰোমেটিক হয় পাই সিগমা ই কেলছিয়ামৰ লগত ৰিয়েক্ট কৰাৰ লগে লগে সি কি ফৰ্ম কৰিছে
এগেইন তোমাৰ এটা এৰমেটিক কম্পাউণ্ড ফৰ্ম কৰিছে কম্পাউণ্ডটো চাইক্লিক হয় গোটেইটোত কি আছে ৰেজনেন্স আছে এটা পেয়াৰ আছে কি হয় এৰমেটিক হয় তাৰমানে চোৱা লেফটত কি আছে তোমাৰ আনষ্টেবল হয় ৰাইটত গৈ কি আছে ষ্টেবল হৈছে সো ই কি ফৰ্ম কৰিব লেফট টু ৰাইট যদি লেফটত আনষ্টেবল ৰাইটত যদি ষ্টেবল হয় সি সদায় ৰিয়েকশ্যনটো ফাষ্টাৰ হ'বই বা সি মুভ কৰিব ফৰৱাৰ্ড মুভ কৰিবই তো এইটো গম পালে এই ফৰ্মেটটো সদায় মনত ৰাখিবা এণ্টি এৰমেটিকে নন এৰমেটিক বা এণ্টি এৰমেটিকলৈ মুভ কৰিবই এতিয়া হোকেল চুল তোমালোকৰ এৰমেটিচিটি একদম সিম্পল ফৰ্মত মই কৈ দিলোঁ কিন্তু তোমালোকক হোকেল চুলে কি কৈছিল হোকেল চুলটোতো আমি জানিব লাগিব হোকেল চুলৰ মতে কি হয় এৰমেটিক হ'বলৈ হ'লে কম্পাউণ্ডটোত কি থাকিব লাগিব 4n + 2 পাই ইলেক্ট্ৰন তাৰমানে যদি এটা কম্পাউণ্ড ধৰিলো এটা এক্সাম্পল দিছোঁ মই বেনজিন ৰিংটোৱে দি দিছোঁ মই ইয়াতে মন কৰিবা পাই ইলেক্ট্ৰন কৈছে নট পেয়াৰ কেইটা পাই ইলেক্ট্ৰন আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা কেইটা পাই ইলেক্ট্ৰন আছে 6 পাই ইয়াতে এই ফৰ্মুলাটো যদি তুমি n ৰ ভ্যালু 0 পুট কৰা তো ফাৰ্স্ট তুমি কি পাবা 2 পাই n ৰ ভ্যালু 1 পুট কৰিলে কি পাবা 6 পাই n ৰ ভ্যালু 2 পুট কৰিলে কিমান পাবা 10 পাই তাৰ মানে 6 পাই পাইছা এই ফৰ্মুলাটো তো হেকানে কি হয় বেনজিন ৰিংটো এৰমেটিক হয় তো বাৰে বাৰে তুমি এই ফৰ্মুলা ফলো কৰিবা নি তাতকে বেটাৰ চি আৰু ফলো কৰিবা নেক্সট আহিলে এন্টি এৰমেটিক হোকেলছৰ মতে কি হয় এন্টি এৰমেটিক হ'বলৈ হ'লে কি হ'ব লাগিব 4n পাই ইলেক্ট্ৰন তো তোমাক যদি মই এটা কম্পাউণ্ড দিছো এক্সাম্পল হিচাপে ইয়াতে মন কৰিবা ইয়াতে কেইটা পাই ইলেক্ট্ৰন আছে 1 2 3 4 ইয়াতে কেইটা পাই ইলেক্ট্ৰন 4 পাই ইলেক্ট্ৰন তো ইয়াতে সো এই ফৰ্মুলাটোত যদি n ৰ ভ্যালু 1 পুট কৰা তেতিয়াহে তুমি 4 পাই পাবা 2 পুট কৰিলে কি পাবা 8 পাই তাৰ মানে 4 পাই কি হৈছে এই ৰুলটোত ফলো কৰিছে according to 4n পাই ইয়াতে 4 পাই আছে সো ই কি হ'ব from the হোকেল চুল কি হ'ব এন্টি এৰমেটিক হ'ব ঠিক আছে তো এটো ফৰ্মুলা ফুট কৰাতকে তুমি কি কৰিবা CR ফলো কৰিবা CR ফলো কৰিবা ঠিক আছে দেন নেক্সট আহা এটা সো তোমালোক PYQ যদি মই চাও লাষ্ট 2022 নিটত কোৱেশ্চন আহিছিল যে which compound among the following is not an aromatic compound yes কোনটো এৰমেটিক নহয় কৈছে সো এটো যদি মন কৰা পাই সিগমা নেগেটিভ পাই সিগমা নেগেটিভ পাই সিগমা পাই এটো সো সাইক্লিক হয় ৰেজনেন্স গোটে কম্পাউণ্ড আছে কেটা পেয়াৰ আছে তিনটা অড ই এৰমেটিক হয় ইয়াত যদি সো পাই সিগমা পজিটিভ ই সাইক্লিক হয় ৰেজনেন্স আছে কেটা পেয়াৰ আছে এটা পেয়াৰ ইউ এৰমেটিক হয় এটো সো পাই সিগমা পজিটিভ পাই সিগমা পাই এটা সাইক্লিক হয় ৰেজনেন্স গোটে কম্পাউণ্ড দুটে আছে আৰু কেটা পেয়াৰ আছে 3 পেয়াৰ আছে সো কি হয় অড পেয়াৰ ইউ কি হ'ব এৰমেটিক হ'ব কোনটো নহয় এৰমেটিক কোনটো নহয় পুলিছ আমি দেখিছা ইমান সোনকালে ওলাই গৈছে পাই সিগমা পাই এটা দুটা সিগমা আপন লগা লগিকে আছে ইটো নন এৰমেটিক তো এনসাৰটো তোমাৰ কি হ'ব ডি ঠিক আছে দ্য নেক্সট আহা কিমান ইজি হয় দেখিছেনে বস্তুটো ভালকে কৰিব পাৰিলে হৈ গল which of the following chemical system is non aromatic এটো 2013 ৰ কোৱেশ্চন নিটৰ নন এৰমেটিক খুদিছে এটা এই কম্পাউণ্ডটোত যদি তুমি সোৱা ই এৰমেটিক হয় ইউ এৰমেটিক হয় ইউ এৰমেটিক হয় নন এৰমেটিক কোনটো আমি তো কৰিলে গম পাবা এটা দুটা তিনটা চাৰিটা পাঁচটা পেয়াৰ আছে এটা দুটা তিনটা পেয়াৰ আছে এটা দুটা তিনটা পেয়াৰ আছে ই এৰমেটিক হ'ব অল আৰ অড নেক্সট আছে দুটা সিগমা মন লগা লগিকে আছে ই কি হ'ব নন এৰমেটিক হ'ব ঠিক আছে তো এনসাৰটো কি হ'ব ডি হ'ব তো কিমান ইজি হয় এৰমেটিচিটি টপিকটো আজি শেষ কৰিলো নেক্সট মই আৰু এটা ইম্পৰ্টেন্ট টপিক লৈ আহিম তো তোমালোকে আমাৰ এনেকুৱা সৰু সৰু ভিডিঅ'বোৰ পাবলৈ হ'লে আমাৰ চেনেলটো কি কৰিব লাগিব সাবস্ক্ৰাইব কৰিব লাগিব ঠিক আছে তো পঢ়ি থাকা তোমালোকে আৰু কোৱেশ্চন প্ৰেক্টিছ কৰা কোৱেশ্চন প্ৰেক্টিছ নকৰিলে কিন্তু তোমালোকৰ প্ৰবলেম হ'ব আৰু মই আজি বহুতখিনি কোৱেশ্চন কৰালো ঠিক একেধৰণে নেক্সট আকৌ এটা মই এনেকুৱা ইম্পৰ্টেন্ট টপিক লৈ আহিম য'ত মই বহুতখিনি কোৱেশ্চন কৰাই দিম ঠিক আছে আজিলৈ থাকিলে বাই এক মিনিট ৰবা দে মই তোমালোকক এটা কথা কোৱা নহলে আমাৰ এই প্ৰত্যেকটো ভিডিঅ'ৰ যদি তোমালোকক পিডিএফটো লাগে তোমালোকক মই এটা কিৱৰ্ড শ্বেয়াৰ কৰিম একদম ক্লাছৰ শেষত এটা কিৱৰ্ড শ্বেয়াৰ কৰিম সেই কিৱৰ্ডটো তোমালোকে স্ক্যান কৰি পেলাই পিডিএফটো ডাউনলোড কৰিব পাৰিবা ঠিক আছে সো আমাৰ আজি যেটো ক্লাছ হ'ল এই ক্লাছৰ এটা কিৱৰ্ড পাবা একদম ক্লাছৰ শেষত সেই কিৱৰ্ডটো স্ক্যান কৰি পেলাই পিডিএফটো ডাউনলোড কৰি লবা হেল্প হ'ব তোমালোকৰ ঠিক আছে আৰু আমাৰ ভিডিঅ' যদি ভাল পোৱা আমাৰ ভিডিঅ' আমাৰ যেটো চেনেল আছে সেইটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে দুই এক ফ্ৰেণ্ডকো শ্বেয়াৰ কৰিবা তেতিয়া তেওঁলোকৰো হেল্প হ'ব ঠিক আছে অল দা বেষ্ট